যদি জিকাব পাৰে বা এই 5 নম্বৰ 6 নম্বৰ আৰু 7 নম্বৰ ৱাৰ্ডৰ পৰা যদি অধিক ভোট দিব পাৰে তেতিয়াহ'লে আপোনালোকৰ সুনাম হ'ব। ধৰক এজিপি বিজেপি ফালৰ পৰা মিত্ৰজোঁট প্ৰাৰ্থী আমাক মঞ্জুৱাৰে টিকেট প্ৰদান কৰিছে যদি আমি যদিও অলপ বিৰোধিতা আছিলোঁ হয় মনোমালিন্য আছিলোঁ কিন্তু যেতিয়া আমাৰ চৰকাৰৰ নিৰ্দেশ মৰ্মে আমাৰ মিত্ৰজোঁটৰ পৰা এটা কথা আছে যে মিত্ৰজোঁট হৈ থকাৰ কাৰণে আমাৰ যিবিলাক বিজেপিৰ বোৰ্ড প্ৰেচিডেণ্ট বা বিজেপিৰ যিবিলাক ৱৰ্কাৰ আছে সকলোৱে একগোট হৈ মিত্ৰজোঁটত যিটো দলীয় টিকেট প্ৰদান কৰিছে তেওঁকে লৈ নিৰ্বাচন খেলিব লাগিব আৰু তেখেতৰ লগত আমি একেবাৰে একেদমে বোৰ্ড প্ৰেচিডেণ্ট বোৰ্ড কৰ্মীবিলাক লৈ আমি সকলোৱে মানে এই আগুৱাই লৈ যাম আৰু সকলোৱে আশাবাদী যে মঞ্জু আৰা বেগম এইবাৰ জয়যুক্ত হ'ব। এতিয়া চাওক আমাৰ যি জিলা পৰিষদৰ যি আমাৰ পৰিসৰ আগতে সম্পূৰ্ণ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত আছিলে। এতিয়া যিহেতু মৰিগাঁও সমষ্টিৰ কিছু অংশক লৈ পেলাই আৰু বটদ্ৰৱা সমষ্টিৰ কিছু অংশক লৈ পেলাই আমাৰ জিলা পৰিষদটো গঠন হৈছে। গতিকে আমি খুব আশাবাদী যিহেতু আমাৰ লাহৰীঘাট সমষ্টিৰ 4টা মানে 5টা আমাৰ হেৰি পৰিছে গাঁও পঞ্চায়ত পৰিছে তাত যথেষ্ট ভোট আছে আগৰ পৰাই আৰু যিহেতু আমাৰ মৰিগাঁও সমষ্টিত আমাৰ আগৰ পৰাই বিজেপিৰ প্ৰভাৱটো আছে বা শিলপুখুৰী যি আমাৰ গাঁও পঞ্চায়ত আছে তাতো আমাৰ আৰু অধিক আছে। আমাৰ 10টা ৱাৰ্ড আছে আৰু সেই হিচাপে যিহেতু আচলতে ক'ব গ'লে আমাৰ ইয়াত বিৰোধীৰ ভোটটো বেছি আছে কিন্তু আমাৰ বিৰোধী ভোটবিলাক ভাগ হৈ যোৱাৰ কাৰণে আমি কেতিয়াবা হাৰিবলগীয়া হয়।